মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এক্সাৰচাইজ 2.2 1 নম্বৰৰ 4 আৰু 5 নম্বৰ অংকটো মই কৰিবলৈ লৈছোঁ। আহচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ আহোঁ। প্ৰথমতে মই লিখি লৈছোঁ 4u² + 8u। এতিয়া এইটো আমি কেনেধৰণে উৎপাদক বিশ্লেষণ কৰিম তোমালোকে চোৱা। এতিয়া মই 8টোক যদি মই সৰুকৈ লিখি লৈছোঁ, 8টোক কেনেধৰণে ভাঙিব পাৰোঁ, 4 × 8। এতিয়া এইটো আমি উৎপাদক বিশ্লেষণ কেনেকৈ কৰিম, সাধাৰণ উৎপাদক উলিয়াই দুয়োটাৰে সাধাৰণ উৎপাদক বিচাৰিম। দুয়োটাৰে কি মিল আছে, তাৰমানে 4 আৰু দুয়োটাৰে কি মিল আছে, ইউ। 4u কমন লৈ ল'লোঁ। 4u যদি কমন ল'লোঁ, বাকী থাকিলে কি, ইউ প্লাছ ইয়াত 4টো লৈ ল'লোঁ, ইউটো লৈ ল'লোঁ, বাকী থাকিলে কি 2, ইউ প্লাছ 2। গতিকে আমাৰ উৎপাদক বিশ্লেষণ কৰা হৈ গ'ল। এতিয়া নেক্সট আমি কি লিখিম, 4u² + 8u বহুপদ ৰাশি হ'ব যেতিয়া 4u = 0 হ'ব or u + 2 = 0 হ'ব। যদি 4u = 0 হয় তেন্তে u = কি হ'ব, 0 / 4, therefore u = 0। আৰু যদি u + 2 = 0 হয় তেন্তে u = +2 ইফালে গ'লে -2। আমাৰ শূন্য উলিওৱা হৈ গ'ল। এতেকে লিখিলোঁ 0 দুটা সমান কি পালোঁ, 0 আৰু -2। নেক্সট আমি কি কৰিম, 0 দুটাৰ লগত সাংখ্যিক সহকৰ কি উলিয়াব লাগে, সম্বন্ধটো সত্যাপন কৰিব লাগে। 0 দুটাৰ সমষ্টি মই লিখি ল'লোঁ। 0 দুটাৰ সমষ্টিৰ লগত সাংখ্যিক সহকৰ কি সম্বন্ধ আছে, -b/a হয় 0 দুটাৰ সমষ্টি। এইটো তোমালোকে ভালকৈ মনত থবা। এতিয়া আমি b আৰু a, c এইকেইটা উলিয়াব লাগে। মই পুনৰ লিখি লৈছোঁ, 8u লিখি লৈছোঁ। এই বহুপদ ৰাশিটোত আমাৰ a = কি হৈছে, u² লগত কি আছে, 4, b = কি হ'ব, ইউৰ লগত যিটো সাংখ্যিক সহগ আছে, সংখ্যা আছে 8, c আছেনে, c কোনো টাৰ্মেই নাই, গতিকে আমি ইয়াক 0 লিখি ল'লোঁ। এতিয়া a ঠাইত মই 4 বহাম, b ঠাইত 8, c ঠাইত 0। এতিয়া এই চাইডে 0 দুটা সমষ্টি বুলি লিখি ল'লোঁ। গতিকে 0 দুটা আমি পাইছিলোঁ কি সমাধান কৰি, 0 পাইছিলোঁ, সমষ্টি কৰিব দিছে +-2 ইকুৱেল মই মান বহাই দিলোঁ, b ঠাইত 8, a ঠাইত 4 or 0 +-2, 4ৰে 8ক হৰণ কৰিলোঁ 2। গতিকে আমাৰ এই সত্যাপনটো আমি কৰি দিলোঁ। এফালে ওলালে -2 ইকুৱেল -2। আমাৰ সত্যাপনটো শুদ্ধ হৈছে। 0 দুটা সমষ্টিৰ লগত সাংখ্যিক সহগৰ যিটো সম্বন্ধ হয় মই প্ৰমাণ কৰি দেখুৱালোঁ। এতিয়া নেক্সট আমি উলিয়াব লাগিব কি, 0 দুটাৰ এইবাৰ আমি কি কৰিম, পূৰণফল লিখি ল'লোঁ। পূৰণফল সম্বন্ধ কি আছিলে, c/a, -b/a, c/a মনত থবা এইকেইটা। এতিয়া 0 দুটা কি আছিলে, 0 পূৰণ -2, এটা 0 এটা -2। এফালে আমি আকৌ বহাই দিম, c মানে 0 আৰু a মানে 4 লিখি দিলোঁ। এতিয়া 0ৰে ইয়াক পূৰণ কৰিলে 0 হ'ম, আৰু যিকোনো সংখ্যাৰে 0 হৰণ কৰিলে সদায় 0 হয়। এইটো আমি 0 দুটাৰ পূৰণফলৰ লগত সাংখ্যিক সহকৰ সম্বন্ধটো আমি সত্যাপন কৰি দেখাই দিলোঁ। এতিয়া তোমালোকে বুজিলানে এইটো কেনেধৰণে কৰিলোঁ। এতিয়া নেক্সট আমি অংকটো কৰিম, t² - 15। এতিয়া আমি আকৌ লিখি লওঁ, 5t² - 15 হ'ল। এতিয়া t² - 15টো এইটো কেনেধৰণে তোমালোকে বিশ্লেষণ কৰোঁ চোৱাচোন। এতিয়া আমি t² আমি এনেকৈ লিখিব পাৰোঁ, t² মাইনাছ এইটো আমি কি ধৰণে বুদ্ধিৰে লিখি ল'লোঁ, -√−15² মানে কি হয়, 15। তুমি নিজে আমি জানো যে √15 আৰু √15 যদি দুটা পূৰণ কৰা হয় তেতিয়া কি হ'ব, বৰ্গমূলৰ ভিতৰত এনেকৈ পৰিব। সদায় আমাৰ বৰ্গমূলৰ নিয়মটো কি আছিলে, কেনেকৈ উলিয়াম, সদায় জোড় সংখ্যা বাহিৰলৈ লৈ আহিলে এটা হয়, হয় নহয়। গতিকে 15 হ'ল, তাকে লিখি ল'লোঁ। এইটো আকৌ আমি সূত্ৰ প্ৰয়োগ কৰিলোঁ, a² - b² কি হ'ব, t + √15 আৰু t - √15। এতিয়া আকৌ আমি কি লিখিম, ইফ আমাৰ বিশ্লেষণ কৰা হৈ গ'ল। ইফ এইটো বহুপদ ৰাশি হ'ব কেতিয়া, যেতিয়া এইটো মান = 0 হ'ব or এইটো মান = 0 হ'ব। সেইকাৰণে লিখিলোঁ t + √15 = 0 or t - √15 = 0। যদি এইটো হয় তেতিয়া t = কি হ'ব, -√15। যদি এইটো হয় তেতিয়া t = কি হ'ব, √15 হ'ল। প্লাছটো এফালে আহিলে মাইনাছটো এফালে গ'লে প্লাছ। গতিকে মই 0 দুটা পাই গ'লোঁ। কি পালোঁ, 0 দুটা
সমান কি পালোঁ -√15 আৰু +√15 হৈ গ'ল আমাৰ দুটা শূন্য। এতিয়া মই নেক্সট আকৌ কি উলিয়াব লাগিব মনত পেলোৱাচোন। কি উলিয়াম আমি শূন্য দুটাৰ সমষ্টি। শূন্য দুটাৰ সমষ্টিৰ লগত কি সম্বন্ধ আছিলে সাংখ্যিক সহকৰ -b/a। এতিয়া আমি ABC গোটেইকেইটা উলিয়াব লাগিব টাৰ্মটো t² -15। ইয়াত তুমি মন কৰা a মানে কি আছিলে t² লগত কি আছে a 1 গতিকে a লিখিলোঁ। b টাৰ্মটো কিবা আছেনে টি লগা কোনো সাংখ্যিক সহগ কিবা আছেনে টি থকা নাই গতিকে b টাৰ্মটো নাই 0। c মানে কি সাংখ্যিক সহগটো আছে c = কি হ'ব -15। এইকেইটা আমি লিখি ল'লোঁ। এতিয়া মান এটা এটা বহাই যাম। এতিয়া শূন্য দুটাৰ সমষ্টি লিখিলোঁ। এতিয়া শূন্য দুটা কি আছিলে -√15 +√15 মই লিখিলোঁ। সমষ্টি কৰিব কৈছে সমষ্টি কৰিলোঁ ইকুৱেল এফালেও কাম কৰি যাম। b মানে কি b মানে 0 a মানে কি 1 দুইটা চাইডে আমি দুইটা উভয় পক্ষ আমি কাম কৰি যাম। প্লাছে মাইনাছে মাইনাছ এফালে 0 হ'ব আৰু 1 0 হৰণ কৰিলেও আমি 0 পাম। গতিকে আমি শূন্য দুটাৰ লগত সাংখ্যিক সহগৰ সম্বন্ধটো আমি সত্যাপন কৰি দেখুৱালোঁ। নেক্সট আমাৰ আহিলে শূন্য দুটাৰ কি আছিলে পূৰণফল। এবাৰ শূন্য দুটাৰ সমষ্টি উলিয়াবা এবাৰ শূন্য দুটাৰ পূৰণফল উলিয়াবা। তাৰ লগত কি সম্বন্ধ আছিলে c/a। আকৌ আমি শূন্য দুটা লিখি ল'লোঁ কি আছিলে -√15 পূৰণ কৰিব কৈছে পূৰণ আকৌ কি লিখিলোঁ √15 হ'ল ইকুৱেল লিখিলোঁ। c মানে কি লিখিলোঁ -15 a মানে কি আছিলে 1 ঠিক তেনেধৰণে -15 এফালে মাইনাছ চিনটো বাহিৰলৈ উলিয়াই দিলোঁ। √15 পূৰণ √15 ইকুৱেল 1 ডিভাইড কৰিলে -15 হ'ল। আৰু এটা কথা মন কৰিবা √15 আমি আগতে পাইছিলোঁ। √15টো আমি কিমান পালোঁ 15 গতিকে -15 এফালে ওলাই গ'ল দুটা কৰিলে 15 হ'ল আৰু মাইনাছ চিনটো আছে আৰু এফালে মাইনাছ চিনটো গতিকে আমি এই ছাইডো ছেকেণ্ডটো শূন্য দুটাৰ পূৰণফলৰ লগত সাংখ্যিক সহগৰ সম্বন্ধটো আমি উলিয়াই দিলোঁ। এতিয়া তোমালোকে বুজি পালা নহয় অতি সহজত আমি কেনেধৰণে বহুপদ ৰাশিৰ শূন্য কেনেকৈ নিৰ্ণয় কৰোঁ আৰু শূন্য দুটাৰ সমষ্টিৰ লগত সাংখ্যিক সহগৰ কি সম্বন্ধ আৰু শূন্য দুটাৰ পূৰণফলৰ লগত সাংখ্যিক সহগৰ কি সম্বন্ধ আমি সম্বন্ধটো উলিয়ালোঁ আৰু সম্বন্ধটোৰ লগত সত্যাপনো কৰি দেখুৱালোঁ।